এবাৰ নেক্সট কোৱেশ্চন এটা লৈছো ইয়াতে 129 to the power 392 প্লাস 423 to the power 162 অর্থাৎ এবাৰ আমাৰ প্লাসত দিয়া আছে এটি কথাটো আমি আগৰ ধৰণে আমি কৰিব লাগিব ইয়াতে যেহেতু 9 আছে ওতে 9 থাকিলে আমি কি কৰিব লাগিব আমি পাৱাৰটো চাব লাগিব পাৱাৰটো যদি যুগ্ম হয় তেতিয়ালে কিমান হ'ব 1 হ'ব আৰু যদি অযুগ্ম হয় তেতিয়ালে ইয়াৰ ইউনিট ডিজিটটো কিমান হ'ব 9 হ'ব ওতে যেহেতু এটা যুগ্ম আছে গতিকে ইয়াৰ ইউনিট ডিজিটটো কিমান হ'ব 1 হ'ব এতিয়া আমি যদি এটো চাম 423 to the power 162 দিয়া আছে আর ইউনিট ডিজিটটো যেটো 3 দিয়া আছে গতিকে আমি কি কৰিব লাগিব 162 আমি 4 ৰে হৰণ কৰিব লাগিব 4 ৰে আমি 162 হৰণ কৰিলে আমি কিমান পাম 4 40 160 গতিকে আমি ভাগে 2 পাম ভাগে 2 পোৱাৰ পিছত আমাৰ যেটো ইউনিট ডিজিটটো 3 দিয়া আছে গতিকে 3 ৰ ওপৰত আমাৰ ভাগে 2 টো আমাৰ ইয়াতে আহিব 3 স্কয়াৰ অৰ্থাৎ 3 into 3 অৰ্থাৎ 9 হ'ব অৰ্থাৎ এই সংখ্যাটোৰ ইউনিট প্লেসত আহিব 9 আৰু যেটো এটা প্লাস আছে গতি আমি এটা প্লাস কৰিবলৈ 1 or 9 প্লাস কৰিলে আমি পাম 10 আৰু এই 10 টোৰ ইউনিট প্লেসত যেটো 0 আছে গতি এই সংখ্যা কেইটা যোগ কৰিলে ইয়াৰ ইউনিট প্লেসত আমি কি পাম 0 পাম গতি 0 টো হ'ব ইয়াৰ এনসার হে ধৰণে যদি আমি এই কোৱেশ্চনটো যদি চাম এই কোৱেশ্চনটো চালে আমি ইয়াতে দেখিছো যে ইয়াতে 5 আছে ইউনিট প্লেসত 5 আছে আৰু বাকি ইয়াতে যদি আমি চাও 3 4 1 আছে ইয়াতে এটা যুগ্ম সংখ্যা আছে যদি আমি সুপাৰ টিক ইউজ কৰি ইয়াৰ এনসারটো আমি 0 বুলি ক'ব পাৰো ইয়াৰ এনসারটো কিমান হ'ব ইউনিট প্লেসত আমাৰ কিমান থাকিব 0 থাকিব সুপাৰ টিকটো মই দেখুৱাইতে বুজাইছিলো যে যদি এনে ধৰণে যিকোনো সংখ্যা পূৰণ হৈ থাকে আৰু এই সংখ্যা কেইটাৰ যিকোনো এটা সংখ্যাৰ ইউনিট ডিজিট যদি 5 হয় আৰু বাকি সংখ্যা কেইটা যিকোনো এটা ইউনিট ডিজিট যদি যুগ্ম হয় তেনে হলে ইহতৰ পূৰণ ফলৰ যেটো সংখ্যা পাম সেই সংখ্যাটোৰ ইউনিট ডিজিট সদায় 0 হ'ব এটো আমি প্ৰুভ কৰি দেখুৱাম এতিয়া আমি যদি আগৰ ট্ৰিক্স মতে যদি আমি চাও ইয়াতে আমি কিমান পাম 21 to the power 11 আছে যেটো এটা 1 আছে ইউনিট ডিজিট গতিকে ইয়াৰ ইউনিট ডিজিটটো কিমান হ'ব 21 to the power 11 ইউনিট ডিজিটটো হ'ব 1 ইয়াতে 4 আছে আৰু ইয়াতে 4 থাকিলে আমি কি কৰিব লাগে আমি পাৱাৰটো যুগ্ম নে অযুগ্ম চাব লাগে যদি অযুগ্ম হয় তেনে হলে কিমান হ'ব অযুগ্ম হলে 4 হ'ব আৰু যদি যুগ্ম হয় তেতিয়াহলে ইয়াৰ ইউনিট ডিজিটটো কিমান হ'ব 6 হ'ব এবাৰ আমাৰ এটা 3 আছে 3 থাকিলে আমি কি কৰিব লাগিব এই যেটো আমাৰ পাৱাৰ দিয়া আছে এই পাৱাৰটো আমি 4 ৰে হৰণ কৰিব লাগিব 121 যদি আমি 4 ৰে হৰণ কৰো 4 3 গুণ 12 গতিকে আমাৰ 1 নামি আহিব আৰু নামি আহিলে আমাৰ ৰিজাল্টটো কিমান হ'ব আমি ইয়াতে ভাগে 1 পাম ভাগে 1 পাওঁছ আমি কি কৰিব লাগিব এটা 3 আছে গতি আমি 3 লিখিব লাগিব 3 টু দি পাৱাৰ কিমান হ'ব ভাগে যেটো আছে এটো হ'ব অৰ্থাৎ ইয়াৰ ৰিজাল্টটো 3 হ'ব অৰ্থাৎ 123 টু দি পাৱাৰ 121 ৰ ইয়াৰ ইউনিট ডিজিটটো হ'ব 3 সেই ধৰণে যদি আমি ইয়াতে চাও 245 টু দি পাৱাৰ 179 আছে যেটো ইউনিট প্লেসত 5 আছে গতি ইয়াৰ ইউনিট ডিজিটটো হ'ব 5 এরনে এখানে কৰাৰ পিছত যদি আমি চাও এটা যেটো পূৰণ আছে গোটে কিটা গতি আমি এটা পূৰণ লিখিলে এই গোটে কিটা পূৰণ কৰিলে আমি কিমান পাম 1 6 গুণ 6 6 3 গুণ 18 আৰু 18 আৰু 5 পূৰণ কৰিলে কিমান পাম 90 পাম আৰু এই 90 টো যদি চাও আমাৰ ইউনিট প্লেসত 0 আছে গতিকে এই কেইটা সংখ্যা পূৰণ কৰিলে যেটো আমি পূৰণফল পাম তাৰ ইউনিট ডিজিটত আমি 0 পাম আৰু আমি ইতিমধ্যে সুপাৰ টিক ইউজ কৰি পাইছো যে এটোৰ এনসারটো কি হয় 0 হয় গতি আমি সুপাৰ টিকটো ইউজ কৰি অতি সহজতে সেকেন্ডতে ইয়াৰ এনসারটো কৰিব পাৰো এনে ধৰণে গভৰ্ণমেন্ট এক্সাম সমূহ ইংলিছৰ কিছুমান কোৱেশ্চন আহে আৰু এই কোৱেশ্চন সমূহ আমি যি সমূহ শৰ্ট ট্ৰিক্স ইতিমধ্যে আলোচনা কৰিলো এই শৰ্ট ট্ৰিক্স সমূহ যদি জনা যায় তেনলে যি কোনো কোৱেশ্চন আহিলো এই কোৱেশ্চন সমূহ এই শৰ্ট ট্ৰিক্স সমূহৰ জৰিয়তে অতি সহজতে আৰু কম সময়ৰ ভিতৰতে কৰিব পাৰিব গতি যদি ভিডিওটি ভাল পাইছে তেনলে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ